সদৌ ডেইৰী ছাত্ৰ সন্থাই পোনপ্ৰথমবাৰৰ বাবে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্ত বান্দৰদেৱাত গঠন কৰিলে আঞ্চলিক সমিতি। দেওবাৰে দেউৰী জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠন সদৌ অসম দেউৰী ছাত্ৰ সন্থাই বান্দৰদেৱাত এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰে। লখিমপুৰ জিলা সীমান্তৱৰ্তী বান্দৰদেৱাত ড্ৰাগছ, চুৰি, ডকাইতি আদি ঘটনাসমূহ নিতৌ সংঘটিত হোৱাৰ কাণ্ডক তীব্ৰ গৰিহণা দিছে ছাত্ৰ সংগঠনটোৱে। নতুনকৈ গঠন হোৱা আঞ্চলিক সমিতিখনত 21 জন সদস্যৰে গঠন কৰিছে। বান্দৰদেৱা আঞ্চলিক দেউৰী ছাত্ৰ সন্থাৰ 21 জনীয়া সমিতিখনত সভাপতি বিজয় দেউৰী আৰু সম্পাদক অৰূপ দেউৰীক লৈ শক্তিশালী সমিতি গঠন কৰা হয় বুলি জনাইছে। আমি নিজে আনন্দিত হৈছোঁ। আমাৰ আজি সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ অন্তৰ্গত আমি বান্দৰদেৱা আঞ্চলিক কমিটি এখন গঠন কৰিছোঁ আৰু আমি দেউৰী সমাজৰ কাৰণে যিমান প্ৰচেষ্টা চলাব লাগে, আমি সমাজখনক আগবঢ়াবলৈ ৰাজনৈতিকভাৱে সামাজিকভাৱে সেইটো আমি সম্পূৰ্ণৰূপে যোগদান দিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আমাৰ বান্দৰদেৱা অঞ্চলটোত চবৰে জ্ঞাত যে আমাৰ ইয়াত ড্ৰাগছ আৰু এই অসামাজিক কিছুমান কাম আমি দেখি পাইছোঁ, চলি আছে আৰু সেইবিলাক যাতে যেন বন্ধ কৰিব লাগে আৰু যদি বন্ধ নকৰে সেইটোত আমি বিহিত ব্যৱস্থা ল'ম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। আৰু আগন্তুক দিনত আমি আৰক্ষী আৰু আমাৰ যিটো প্ৰশাসনিক বিষয়াসকল আছে তেখেতসকলকে এইটোৰ কথা আমি অৱগত কৰাব বিচাৰিছোঁ। হয়, সেয়া মানে চবেই দেখিছেই আমাৰ বান্দৰদেৱা যিটো ৰাষ্ট্ৰীয় ঘাইপথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো অৱস্থা এইটোক আমি চকু কাণ দি আছোঁ আৰু তাক লৈও আমি প্ৰশাসনৰ কাষ চাপিম যাতে যেন অতি শীঘ্ৰেই এই কামবিলাক যাতে যেন সোনকালে কৰে। আৰু আমাৰ বান্দৰদেৱা আৰু হাৰমতি যিখন ব্ৰিজখন আছে সেইখন নিচেই জৰাজীৰ্ণ অৱস্থা আৰু যিসকলে গৈছে তেখেতসকলে বহুত ভালকৈ দেখিছে চাগে। আৰু আমি ভাবোঁ সকলোৰে সহায় সহযোগ পালে আমি সেইটো যাতে যেন প্ৰশাসনৰ ওচৰত সেই কামখিনি কৰিবৰ বাবে অকণমান দাবী জনাম বুলি ভাবিছোঁ। হিচাপে আমাৰ যিটো আমাৰ বান্দৰদেৱা আঞ্চলিক যিটো গঠন কৰিছোঁ সেইটোত আমি মানে ভাবিছোঁ কি সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ অন্তৰ্গত যিটো আঞ্চলিক গঠন কৰিছোঁ সেয়া আমি ভাবিছোঁ ভৱিষ্যতে যাতে যেন আমাৰ সমাজখনক যাতে যেন আৰু আমাৰ যিখিনি উঠি অহা আমাৰ চামনীয়া ছাত্ৰ ছাত্ৰী আছে সিহঁতক আমাৰ কি আমি পাব পাৰোঁ, কি আমি কৰিব পাৰোঁ সেই বিষয়ে অৱগত কৰিম বুলি আমি ভাবিছোঁ।